ক'ত আছিলা তুমি প্ৰভু তাকে গাড়ীত নাথাকিব পাৰো কিন্তু তোমাৰ গাড়ী এখন কিন্তু নহয় দেই মানে তোমাৰ গাড়ী বহুত ওপৰত হয় নে এনেকে গপকে তলত খোলাটো নিচিনাকে থপ এইখনতো মোৰে গাড়ীটো নহয় গাড়ীয়ে আছে মানে নহয় তাতে মানে কথাটো হৈছে এনেই গাড়ী বুলি ক'লে পাই দিলেই হ'ল আৰু য'তে মন যায় তাতে আকৌ জুবিন গাৰ্গ হয়নে আৰু পিছফালে ছাপৰ্ট দিবলৈ যিকেইজন আছে হয়নে হুকে আছে হয়নে নহয় মিছা ক'লে চব ডাঙৰ ডাঙৰ মানুহবোৰ গোটেইবোৰ আছে 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 ভয়ো লাগে নহয় মাজে মাজে মিছা ক'লে কিডাল হ'ব এইডাল আছে কিন্তু বৰকে তোমাই দিওঁ নি নাই মই নেক্সট গাড়ীটো আহিবলৈ চান্স নাইতো নাই এইডাল দেখুৱাই থাকিলে অলপ পিছতো নথকা হৈ যাওঁ এনেই কেনেকুৱা লাগিছে ইয়ালৈ আহি এনেকুৱা মজা লাগিছে নে বাৰু ভাল লাগিছে এতিয়া ফুটাব পাৰিলে আৰু ভাল লাগিলেহেঁতেন ঠিক এনেইতো আমাৰ দিন নাই নহ'লে এনেকুৱা গুলি হয়নে আমি ৰাতিপুৱা আমি সদায় বুকুত খায়ে থাকোঁ খাই মই ৰাতিপুৱা এমুঠি নহ'লে মায়ে মোক স্কুললৈ যাবলৈ নিদিয়ে আগতে আমাৰ যোৰহাটৰ কথাই কৈছোঁ মিছা ক'লে কিডাল গুলি খাই স্কুললৈ গৈছে নেকি আমি এমুকা খাই যাওঁ আগতে আমি ক্লাছৰ প্ৰতি এনেকৈ গুলি খাওঁ আমাৰ দিনত অলপ বেছি হৈছে নেকি বাৰু অলপ বেছি হৈছে অকণমান কমাই ল'লেই হ'ল আৰু কিনো আৰু মিছা ক'লে কিডাল হ'ব হয়নে গাড়ীত নথকা মানুহ তাতে এনেওতো আণ্ডাৰৱৰ্ল্ড হিট মাৰিবই বুলি শুনিছোঁৱেই হ'ল সেইকাৰণেতো গাড়ীত নথকাটো গাড়ীত নথকা মানে কি আণ্ডাৰৱৰ্ল্ড মানে গাড়ীত যিটো বস্তু নাথাকে আৰু আণ্ডাৰৱৰ্ল্ড আণ্ডাৰৰ বস্তুবিলাক গম পাইছে নহয় এইটো মানে বহাটো হয়নে নাই বেলেগ সেইকাৰণে তলত বহিছোঁ আণ্ডাৰত বহিছোঁতো এই আণ্ডাৰৰ বস্তুবিলাক বৰ ইম্পৰ্টেণ্ট বস্তু মানে অভাৰত বহা নাইতো আণ্ডাৰত বহিছোঁ আণ্ডাৰত মইতো কওঁ আণ্ডাৰতেই টেলেণ্টবিলাক সোমাই আণ্ডাৰতে গোটেই বস্তুবিলাক আণ্ডাৰৰ বস্তুবিলাক গুৰুত্ব দি ল'বও লাগে চব বস্তু অকল আণ্ডাৰ ৱৰ্ল্ড আণ্ডাৰ হেৰি হয়নে হেৰিটো নালাগে সেইটো ইয়াত নেদেখুৱাব তাকে সেইবিলাকতো আছে তাৰ ওপৰঞ্চি ডাঙৰ কথাটো হৈছে আণ্ডাৰ ৱৰ্ল্ড হিট মাৰিব মানে 3জন মানুহ বুলি কোৱা নাই 3টা আখৰৰ নামবিলাকৰ কাৰণে নিপন জুবিন আৰু তাতে মেইনজনটো আছে বিজু হ'লে কিডাল হ'ব পিছফালে আকৌ ফুক হয়নে গতিকে হিট হ'বই হয়নে নহয় এই 3টা মানে 3জন য'ত নিৰঞ্জনটোত নটো থাকিব লাগিব তেনেকৈ চাবলৈ গ'লে মোৰ নামটোতো মানে অৰিজিনেল হ'ব পাৰে এইখন চিনেমাত যতীন তপন নাই বাৰু বাট জুবিন নিপন হয়নে বিজু ফুকনতো আছে বাকী গোটেইবোৰ আছে অকল সেই মাইকেল জেকচনৰ বাকী থাকিলে আৰু তপন যতীন নয়ন এই কেইজনমান থাকিলে আৰু তাকে এই মানে অভিনয় জগত আৰু সংগীত জগত চবতে 3টা আখৰ লাগিবই 3টা আখৰ লাগিব নে কি কোৱা জুবিন মইনা এনেকৈ বহিয়ে থাকি মানে ফুটোৱা মেলাবিলাক কৰিবা নে ফুটোৱা মেলা নকওঁ এতিয়া সেইটো বাৰু আণ্ডাৰৱৰ্ল্ডৰ প্ৰমোশ্যন আমি আছোঁ উৎপাত কৰি আছোঁ ফূৰ্তি কৰি আছোঁ চবেই এতিয়া বাকীবিলাকক অলপ কিবা কিবি সোধা এতিয়া তোমাৰ ওপৰত আৰু কোনটো ঋতুস্মিন আছে তুমি আছে আৰু কি কৰিব লাগে আমি আৰু মই ইয়াতে গগৈদা আছে নিপন দাক অলপ যদি গগৈদাৰ লগত কথা পাতা নিপন দাৰ লগত একে বয়সৰ মানুহৰ লগতনো কিনো কথা পাতিবা হয়নে অলপহে জুনিয়ৰ আৰু মোতকৈ তথাপিও বেয়া পাব নালাগে আৰু মিছা ক'লে কিডাল হ'ব তাকে বাকী এনেই কেনেকুৱা লাগিছে বাৰু চিনেমাখন কৰি খুব ভাল লাগিছে অদ্ভুত লাগিছে জুবিনৰ লগত কাম কৰি বিজুৰ লগত কাম কৰি গোটেই শিল্পীখনৰ লগত কাম কৰি ৰাজেশৰ লগত কাম কৰি গোটেই ইউনিটিৰ লগত কাম কৰি সাংঘাতিক ভাল লাগিছে এখন খুব সুন্দৰ ছবি এখন হ'ব তাক নীতিৰ গল্প এটা আছে অভিনয় দুৰ্দান্ত কৰিছে ছবি জুবিনতো বেলেগ এটা কিতাপত অভিনয় কৰিছে ৰোমাঞ্চো আছে গুলীয়াগুলিও আছে মাৰপিটো আছে একশ্যনো আছে মানে ষ্টাণ্টবাজি নিজে কৰিছে গতিকে এইখন ছবি চাবলৈ মই অনুৰোধ কৰিলোঁ সকলো ৰাইজকে ছবিখন চাওক দৰ্শকে চাই ভাল পাওক এনেই জুবিন মইনা এনেই ডাইৰেক্টৰজন কেনেকুৱা অকণমান ওখ তথাপি চলি যায়নে ভালনে ডাইৰেক্টৰজন ভাল খালি মই ডাইৰেক্টৰজন সদায় মানে মাৰি থাকোঁ অলপ চাপৰ হ'ব লাগে ডাইৰেক্টৰবিলাক নেকি ডাইৰেক্টৰবিলাক তেনেকুৱা কথা নাই কিন্তু তাক সদায় মই আগৰ চিনেমাখনো মাৰিছোঁ এইখনটো মাৰিছোঁ ওখ চাব বুলি কথা নাই মানে মাৰিলে মাৰিবই লাগে এইটোৱে মাৰ তাকে 13টা আছে কিন্তু কয়ৰ মাধৱত আছে মালে আছে তাতে আকৌ ইয়াত গুলি আছে যে অলপ যিমান হ'লেও হয়নে অলি জুৱেল
অল ইজ ৱেল তাকে বাকীবিলাকৰ কথা মই নিজে নাপাতো বুলি ৰাজশ্ৰী বাইদেউ আছে ভাবিছোঁ ৰাজশ্ৰী বাইদেউ এই তাকেহে মইতো কওঁ মেইন মানুহেই আছে ইয়াত যিহেতু হয়নে বোলে জুবিন মইনায়ো কয় বোলে মষ্ট বিউটিফুল লেডি হয়নে গতিকে আমি আটাইতকৈ ধুনীয়া সেইটোৱেতো কওঁ মইতো কওঁ হাঁহি মইতো কওঁ অসমৰ হেমা মালিনী অলছো হয়নে মিছা ক'লে কিডাল হ'ব হয়নে না মিছা ক'লে কিডাল হ'ব নাই মিছা ক'লে কিডাল হ'ব মইতো কওঁ মানে বেলেগ যোনেই নহওক কিয় এই যোনটো মানে আমাৰ বোৱাৰী যোনটো আমাৰ হেৰি সৌন্দৰ্য বেলেগত ক'ত পাবা আমেৰিকাই হওক অষ্ট্ৰেলিয়াই হওক হয়নে না বাকী জেগাত তেনেকুৱা ফটফটীয়া সৌন্দৰ্যতা দেখিব পোৱা নাযায় নহয় আপোনাৰ দিনৰ ৰাস্তাবিলাকত যে মিহি গালখন আমাৰ দিনৰ হ'ব পাৰে আমাৰহে গালবিলাক এতিয়া সেই উমপুৰি গালখনৰ নিচিনা হৈ পৰিছে সেইটো বেলেগ কথা হয়নে নহয় সেইটো বেলেগ আমাৰ দিনৰ কথাও সুকীয়া এতিয়াও কথা সুকীয়া অলছো মিছা এতিয়া গালেই হয়নে তাল মিলটোহে আচল মেইন কথা তাল মিলটোৱে মিল গাল ইছে তাল মিলা গাল ইছে তাল মিলা এই আপুনি ভাল গায় দেই তাকে তথাপি অহংকাৰ নাই দেখিছেনে দিয়া বাকীখিনি পালি দিয়া মই কৈ দিয়া শেষে হ'ব ধৰিছে শেষত আপুনি যদি সোধে সকলোৰে কথা পাতিলোঁ অকণমান গানৰ কথা কিবা এটা সুধিব লাগিব কেনেকুৱা হৈছে গানবিলাক এনেই গানটো ভালেই এইটো কি হেৰি চিনেমাৰ গান আচ্ছা এই গান দুটাই থাকে এটা এইটো গান এটা এইটো গান এইটো গান আচ্ছা সেইটো গানৰ বিষয়ে কৈছোঁ এনেই এই যে ছুপাৰমেন গানটো আই এম ছুপাৰমেন হয়নে নহয় এনেই এইখন চিনেমাত আমি গানকেইটা দেখি গৈছোঁ বৰ ধুনীয়া লাগিছে বাট ছুপাৰমেনৰ কষ্টিউমটো নাই কাৰণটো কি ছুপাৰমেনৰ কষ্টিউম পিন্ধিবলৈ বৰ দিগদাৰ নহয় দিগদাৰ জাঙিয়াটো ওপৰত পিন্ধিব লাগিব চিনেমাখনৰ লগত নামটো মিলো আছে কিন্তু মই কথাটো কৈ দিছোঁ সেইকাৰণে ছুপাৰমেন হ'লে জাঙিয়াটো ওপৰত পিন্ধে সেইটো পিন্ধি মই ওলাব নোৱাৰো নহয় সেইটো অকণমান অসুবিধা প্ৰত্যেকটো ক্ষেত্ৰতে মই দেখিছোঁ যে সিদ্ধাৰ্থ তুমি বেলেগ মানুহক সুধিলে গম পাবা জুবিন গাৰ্গক তাৰমানে তুমি লগ পাব গ'লে এনেকুৱা মই ইমান বছৰে কাম কৰিছোঁ মই জুবিনক মেছেজ দিওঁ মেছেজ বেক কৰে কিন্তু কেতিয়াবা যদি লগ পাব লগা সিদ্ধাৰ্থ জুবিন ক'ত আছে দাদা শুই আছে আপুনি অলপ দেৰিকৈ ফোন কৰিব লগাই দিম সেই যে লগাই দিম বুলি যে কয় সেই ৰেচপেক্টটো আমাৰ প্ৰতি নাই তাৰমানে যে ইমান সি কেয়াৰিং জুবিন গাৰ্গৰ হৈ দেখুৱায় আৰু গৰিমাই বিশ্বাস কৰিছে আমি বিশ্বাস কৰিছোঁ সিদ্ধাৰ্থ আছে যেতিয়া চিন্তা নাই আমি যেতিয়া বাহিৰত শ্ব' কৰিব যাওঁ বা কিবা কিবি অনুষ্ঠানত আমি যেতিয়া একেলগে যেতিয়া ৰাতি আমি হোটেল থাকোঁ মোৰ কিনাৰ ৰুমটোতো যদি জুবিন গাৰ্গ থাকে সিদ্ধাৰ্থে ধুনীয়াকৈ এতিয়া কোনো ডিষ্টাৰ্ব নকৰিব তেওঁ ৰেষ্ট লৈছে তাৰমানে কি এইবিলাক সি অভিনয় কৰিছিল শ্যাম কানুৱে মোক কয় এতিয়া সি শুনিলে তেওঁ বেয়া পাব যে জুবিন গাৰ্গ হেনো তাৰ গডফাদাৰ হয় মানে এনেকুৱাকৈ কৰ বেকবন বুলি কৈছিল সি যোৱাকালি তাক যেতিয়া ক্ৰিমিশ্যনত আমি আছিলোঁ তাক জ্বলাই দিলে যেতিয়া সেই সময় তাৰ অকণো সময় নহ'লে আহি পেলাই বা এটা মেছেজ দিয়ক জুবিনৰ প্ৰতি সমবেদনা জনাই বা মোৰ কি ভুল হৈছিল এবাৰ কওক অসমৰ ৰাইজক সি পলাই আছে কিয় সিদ্ধাৰ্থ পলাই আছে কিয় এইটোতো বেয়া হৈছে ন কথাটো আৰু এইটোতো অসমৰ ৰাইজে কেতিয়া এক্সকিউজ নকৰে তেওঁলোক সাৱধান হ'ব লাগিব নহ'লে অসমৰ ৰাইজে কিন্তু এৰি নিদিয়ে এইটো মই জানো ভিডিঅ'কেইটা আপুনি নিশ্চয় চাইছে চাগে সাঁতুৰি থকা ভিডিঅ'কেইটা সেই ভিডিঅ'টা একেবাৰে দেখা গৈছিল জুবিন দাক মানে ভাগৰুৱা টাইপ লাগিছিল আৰে মই যেতিয়া জুবিন গাৰ্গ 17 তাৰিখে গুচি গৈছে 17 তাৰিখে সি গ'ল তাৰ আগত মই লগ পাইছোঁ ফোনত মই তোক ইমান ভাগৰুৱা কিয় লাগিছে নাই কামৰ প্ৰেছাৰ বহুত বেছি হৈছে শেষ কৰিব লাগে এতিয়া পাতকৈ গৈ নগ'লেও নহয় এই মাতি আছে আৰু এক পইচাটো ৰেমুনাৰেশ্যন নিদিয়ে অহা যোৱা খৰচ দি পেলাই হোটেলত ৰাখিব তাৰপিছত জুবিন গাৰ্গ সেইটো জুবিন গাৰ্গে তেওঁ জানে যে জুবিন গাৰ্গ নহ'লে তাৰ অনুষ্ঠানটো কেতিয়াও ছাকচেছ নহয় মই সেইটোৱে কৈছোঁ যে যিখিনি ছিংগাপুৰত গৈ যিটো ঘটনা ঘটিল তাৰ কিন্তু মই প্ৰথমে ক'ম শ্যাম কানু মহন্তই জানে আগৰ পৰাই যে নৰ্থ ইষ্ট ফেষ্টিভেল যেতিয়া পাতিছিল প্ৰত্যেক বছৰে কিবা নহয় কিবা এটা জুবিনৰ হয় গান গোৱাটো তাৰ খেলি মেলি কিবা এটা আগৰ পৰাই তেনেকুৱা হৈ আছিল মই জানো আৰু তেওঁলোকে যেতিয়া তাক লৈ গৈছে আমাৰ সিদ্ধাৰ্থৰ লগত আছিল সিদ্ধাৰ্থটো খুব ভালকৈ জানে জুবিনে পানীত যাব নালাগে যিটো হিতেশ বৰুৱা ডাক্তৰ হিতেশ দা এইটো হস্পিটেল লাষ্ট যেতিয়া হস্পিটেলাইজ হৈছিল তেতিয়া মই আছোঁ জুবিন গাৰ্গ আছে আমি গোটেইখিনি মানুহ আছোঁ সিদ্ধাৰ্থক বাৰেপতি কৈছে সিদ্ধাৰ্থ চাবা কিন্তু এতিয়া কিন্তু জুবিনক টাইমলি মেডিচিন আৰু খোৱা বোৱাৰ ক্ষেত্ৰত কেয়াৰফুল আৰু পানী আৰু জুই ৰিপিট কৰিছে সেইটো সদায় কেয়াৰফুল হ'ব লাগে আৰু জুবিন মই ভাবোঁ সেই ক্ষেত্ৰত সদায় সজাগ
জুবিনে ভাবিলে যাতে সিদ্ধাৰ্থহঁতৰ ওপৰত একদম সি খুব বহুত বিশ্বাস কৰিছিল যিটো মেনেজাৰ যেতিয়া এতিয়া জুবিনক লগ পাবলগীয়া হ'লে প্ৰথমে সিদ্ধাৰ্থক আমি ফোন কৰিব লাগিব সিদ্ধাৰ্থই এনেকুৱা ধৰণে কথা কয় যে সি খুব কেয়াৰিং জুবিনক লৈ লাগে কিন্তু আল্টিমেটলি গৈটোতো একোৱেই নহ'ল আজি সিদ্ধাৰ্থই যিখিনি জানে যে জুবিন পানীত যাব নালাগে সি সেইটো প্ৰগ্ৰেমে কৰিব নালাগিছিল আৰু মই ভাবোঁ এতিয়া যি হ'ল এতিয়া অসমৰ ৰাইজে জাষ্টিছ বিচাৰিছে ময়ো কৈছোঁ যে জুবিন গাৰ্গ খুব সাহসী আৰু ইমান সহজতে বেমাৰে তাক শেষ কৰিব নোৱাৰে সেইটো মই জানো ফাইট কৰিব আৰু মই যোৱাৰ আগত দেখি অলপ তাক দুৰ্বল দেখিছিলোঁ তেতিয়া মই ভাবিছিলোঁ মই মনাই ইনফেক্ট তাৰো চাগে ইচ্ছা নাছিল যিহেতু তাৰ চিনেমাৰ কাম আছিল ইনফেক্ট আমাৰ অগ্নিবাণ ছবিৰ গানৰ ক্ষেত্ৰত কি গাম বুলি ক'লে কিন্তু 17 তাৰিখে গৈছিল যোৱাৰ এদিনৰ আগত মই লগ পাইছিলোঁ ফোনত লগ পাইছোঁ তাৰপিছত সি মোক মাতিলে আমি ছবিৰ গান দুটা চালোঁ ৰৈ ৰৈ বিনালে গান দুটা চালোঁ মোৰ সাংঘাতিক ভাল কাম হৈছে কৈছে আমি এতিয়া ডাবিং আছে মই 21 তাৰিখে আহিম 20 তাৰিখে প্ৰগ্ৰেম 21 তাৰিখে আহি পেলাই মই প্ৰগ্ৰেমটো চাম মই মানে ডাবিংটো কৰিম আৰু তোৰ গানটো আমি গাম দিগন্তই গানটো কম্প'জ কৰিছিল এতিয়া যি দুজন মানুহ মইতো আচৰিত মইতো ভাবিছিলোঁ সিহঁতে জুবিনক কেয়াৰ মানে বেমাৰৰ ক্ষেত্ৰতে হওক এনি টাইম লগত থকা যিনে জুবিনক গডফাদাৰ বুলি কয় আমাৰ শ্যামকানু মহন্তই আৰু সেইজন মানুহ জানে বেমাৰী বুলি নজনা মানুহ হ'লে বেলেগ কথা আছিল আগৰ পৰাইতো জানো যে এতিয়া নি পেলাই এনেকুৱা অৱস্থা কৰিলে মই ভাবোঁ এইটো তদন্ত হ'ব লাগে আৰু জুবিন গাৰ্গে ন্যায় পাব লাগে আমি সকলোৱে এটা কথাই কৈছোঁ আমি বুলিয়েই নহয় অসমৰ ৰাইজে বিচাৰিছে জুবিন এনেকৈ নাইকিয়া হৈ যোৱাটো ইমান সহজে অসমৰ ৰাইজে ল'ব নোৱাৰে আমি ল'ব নোৱাৰোঁ আৰু মই এটা কথাই কওঁ সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তৰ দুখ আছে তো সিটো খুব ডাঙৰ ডাঙৰ কথা কৈছিল ন এইবোৰ কথা যদি আপোনালোকে আগতে ৰাইজৰ মাজলৈ অনা হ'লে হয়তো আজি জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিলেহেঁতেন কিন্তু আপোনালোকে এইবিলাক কথা লুকুৱাই ৰাখিলে বহুতে মানে বহুত কথা মানে লুকুৱাই ৰাখিলে যে সিদ্ধাৰ্থৰ কথা হওক বা শ্যামকানু মহন্তৰ কথা হওক সকলোৱে লুকুৱাই ৰাখিলে হয়তো তেতিয়া যদি ৰাইজৰ মাজত এই কথাবিলাক যদি কোৱা হ'লে আলোচনা কৰাহেঁতেন তেতিয়া হয়তো জুবিন গাৰ্গ আজি এনেকুৱা এটা মানে পৰিস্থিতি অসমত নাহিলে হয় যতীন বৰাৰ নিচিনা মানুহটোৰ লগত যদি সিদ্ধাৰ্থ শৰ্মাই যদি এনেকুৱা এখন কৰিবলৈ হয় আমাৰ নিচিনা সাধাৰণ মানুহখিনিকতো কি ক'ব আৰু আপোনালোকে